হেল্ল' এভৰিৱান, মাইণ্ড মেপ এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। APSC CC 2026 ইজ কামিং চুন, অৰ্থাৎ অতি সোনকালে এক্সামিনেশ্যন হ'ব বা 2026ৰ আমাৰ এক্সামিনেশ্যন প্ৰিলিমছ এক্সামিনেশ্যনটো হ'ব। ঠিক আছে, এতিয়া যদি কোনোবাই এনেকৈ ভাবি আছে যে ফৰ্ম ফিল আপ কৰিম তাৰপিছত পঢ়িম বা নটিফিকেশ্যনটো ওলাই লওক তাৰপিছত পঢ়িম, ফটাফট নটিফিকেশ্যন ওলাই যাব, ফৰ্ম ফিল আপ হৈ যাব, পৰীক্ষা পাবহি, থাকি যাব। গতিকে দ্য বেষ্ট থিং উইল বি যে আপুনি যদি ট্ৰেকত নাই বৰ্তমান, ডিষ্ট্ৰেক্ট হৈ আছে, ট্ৰেকত নাই, ট্ৰেকত আহি যাওক, পঢ়া শুনা ষ্টাৰ্ট কৰক। ইট ইজ দ্য হাই টাইম বা কঁকালত টঙালি বন্ধা বুলি যে কয়, সেইটো টাইমটো হ'ল। এতিয়া প্ৰিলিমছৰ গাইডেন্সৰ কাৰণে আমি ইউটিউবত প্ৰিলিমছ ৰিলেটেড এহলানি ছিৰিজ বা তেনেকৈ আনিম বুলি প্ৰগ্ৰাম আনিম বুলি কৈছিলোঁ। গতিকে তাৰ আজি ছেকেণ্ডটো এপিছড হ'ব, ছেকেণ্ড ভিডিঅ'টো হ'ব। ইয়াত আমি আজি ডিছকাশ্যনটো হ'ব টেষ্ট ছিৰিজৰ ওপৰত, অলপ ইনচাইট উইথ পাৰ্চনেল কেয়াৰ এণ্ড অল আমি সেইখিনি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। নাও কামিং টু দিছ, এইটো অকণমান আমি 1 মিনিটমান কৈ থওঁ এই বিষয়ে যে APSC CC 2025ৰ যিটো ৰিজাল্ট দিলে, ঠিক আছে, ৰিজাল্ট দিয়াটো অলপ কেইদিনমান হ'লেই, 6 দিনমান হৈ গ'ল আজি। এতিয়া ৰিজাল্টৰ সময়ত অলপমান ড্ৰামা অলপো হ'ল। গতিকে আশা কৰোঁ যে ভৱিষ্যতে এনেকুৱা যাতে নহয়, যাতে এছপাইৰেণ্টসকলে সুকলমে ৰিজাল্টটো তেওঁলোকে পায়। আৰু বহুতে এইটো কৈ আছে যে ৰিজাল্ট অফ মাইণ্ড মেপ এডুকেশ্যন এইটো সুধি আছে। চ' এইটো যিসকলে জানিব বিচাৰে তেওঁলোকে আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ মাইণ্ড মেপ APSC টেলিগ্ৰাম চেনেল মাইণ্ড মেপ APSC, তাত আপোনালোকে চাব পাৰে। একচুৱেলি কি হয়, এই আমাৰ ৰিজাল্টটোত বেচিকেলি আমি অকল যিসকলে আমাৰ লগত মেইনছত ডাইৰেক্টলি জড়িত আছিলে তেওঁলোকৰহে আমি ৰিজাল্টটো কাউণ্ট কৰিছোঁ। আমি প্ৰিলিমছৰ প্ৰগ্ৰেম উলিয়াইছিলোঁ, টেষ্ট ছিৰিজ বা কাৰেণ্ট এফেয়াৰ্ছৰ মডিউল উলিয়াইছিলোঁ। তাৰ পৰা আমি তেনেকৈ চালে প্ৰায় 70+ জন মানুহ আহে। কিন্তু যিহেতু মানে আল্টিমেটলি পৰীক্ষাটো কি হয়, চিভিল ছাৰ্ভিচৰ পৰীক্ষাটো মেইনছ ৰিলেটেড হয়। ঠিক আছে, মানে মেইনছটোৱে সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু মেইনছটোৰ পিছতে ইণ্টাৰভিউটো। গতিকে মেইনছ আৰু ইণ্টাৰভিউত তেনেকৈ ডাইৰেক্টলি আমাৰ লগত জড়িত থকা, ঠিক আছে, ডাইৰেক্টলি জড়িত থকা যিবোৰ আমি মেইনছৰ প্ৰগ্ৰেম উলিয়াইছিলোঁ, যেনে আমি এছ এ প্ৰগ্ৰেম এটা উলিয়াইছিলোঁ মেইনছত, তাৰপিছত আমি আছাম প্ৰগ্ৰেম এটা উলিয়াইছিলোঁ, আছামৰ মডিউল এটা, আৰু আমি টেষ্ট ছিৰিজ এটা উলিয়াইছিলোঁ সৰুকৈ। ঠিক আছে, এইকেইটাত আমাৰ মানুহো কম আছিলে। এছ এত আমাৰ 43 জন মানুহ আছিলে, ষ্টুডেণ্ট আছিলে। আছাম প্ৰগ্ৰেমত আমাৰ 50+ আছিলে আৰু টেষ্ট ছিৰিজত আমাৰ 20 জন ষ্টুডেণ্ট আছিলে। আৰু এওঁলোক আমাৰ লগত ডাইৰেক্টলি জড়িত হৈ আছিলে। আৰু তাৰ পৰা আমাৰ যিটো মানে ৰিজাল্ট হ'ল 288 পোষ্টৰ, তাত আমাৰ 17 জন ডাইৰেক্টলি আমাৰ লগত জড়িত হৈ থকা এছপাইৰেণ্টে পাছ কৰিছে। আৰু তেওঁলোকে কি কি প্ৰগ্ৰেম লৈছিলে বা তেওঁলোকে কোনকেইটা ষ্টেজত কি কি প্ৰগ্ৰেম লৈছিলে, তেওঁলোকৰ কোনে আছাম লৈছিলে, কোনে এছ এ প্ৰগ্ৰেম লৈছিলে আৰু কি কি পোষ্ট পাইছে, সেইটো আমি ট্ৰেন্সপাৰেঞ্চিটো মেইনটেইন কৰিবৰ কাৰণে আমাৰ যিটো টেলিগ্ৰাম চেনেল তাত আমি সেইখিনি দিছোঁ। আমাৰ কথাটো হ'ল যে মাইণ্ড মেপ এডুকেশ্যন ইজ এ ভেৰি নেচেণ্ট বা একদম সৰু এটা অৰ্গেনাইজেশ্যন হয়। আমি এতিয়াও সেইটো একদম বহুত ডাঙৰ কিবাকৈ কৰা নাই। গতিকে আমাৰ লগত মানুহ কম জড়িত হৈ আছে আৰু সেইটো হিচাপে আমি ভাবোঁ যে সিমানখিনি আমাৰ এছপাইৰেণ্টে পোৱাটো এটা ডাঙৰ কথা। যিহেতু সেই যিখিনি আমাৰ আছিলে মেইনছত আমাৰ লগত জড়িত হৈ থকা প্ৰায় 60-70 জন যি মানুহ আছিলে, তাৰ পৰা কিন্তু আমাৰ 32 জনে ইণ্টাৰভিউত এপিয়াৰ্ড হৈছিলে। গতিকে সেই ইণ্টাৰভিউ এপিয়াৰ ভিতৰত আমাৰ 50%-এ ফাইনেল ৰিজাল্টত পাছ কৰিছে। গতিকে এইটো হ'ল আমাৰ মেইন কথাটো, এইটো আমি লগতে জনাই থ'লোঁ ৰিজাল্ট। এতিয়া যাওঁ আমি আমাৰ মেইন ভিডিঅ'টোলৈ, ডেট ইজ টেষ্ট ছিৰিজ। ঠিক আছে, চ' ফাৰ্ষ্ট অফ অল টেষ্ট ছিৰিজ। ঠিক আছে, টেষ্ট ছিৰিজ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হয়। এতিয়াতো বেছি হৈ গৈছে গুৰুত্বপূৰ্ণ বিষয় হোৱাৰ কাৰণ হৈছে কি, প্ৰিলিমছ ইজ গেটিং টাফাৰ ডে বাই ডে। APSC প্ৰিলিমছটো যথেষ্ট টাফ হৈ গৈছে আৰু ডাইচি হৈ গৈছে। ঠিক আছে, গতিকে প্ৰিলিমছটো এটা ভাল প্ৰিপেৰেশ্যন কৰাটো অত্যন্ত প্ৰয়োজন। এতিয়া আমি টেষ্ট ছিৰিজ বুলি ক'লে এইকেইটা এছপেক্ট চাব লাগিব। নাও হোৱাট ইজ এ টেষ্ট ছিৰিজ? টেষ্ট ছিৰিজৰ কমপ্লিট আইডিয়াটো কি হয় যে মই আগৰ যিটো ভিডিঅ'টো হয় তাত কৈছোঁ, আমাৰ এটা কি হয় যে এটা থাকিব লাগিব, এপ্ৰ'চ এটা থাকিব লাগিব পঢ়াৰ। আমি ফাৰ্ষ্টত পঢ়িলোঁ ৰিড, তাৰপিছত আমি সেই পঢ়াখিনি টেষ্ট কৰিব লাগিব। ঠিক আছে, টেষ্ট কৰিলে আমি কি আমাৰ গেপ আছে সেইখিনি পাম। সেই গেপখিনি আমি তাৰপিছত ফিল কৰিব লাগিব, গেপখিনি আমি জানিবৰ কাৰণে বা আমি কোনকেইটা বস্তুত আমাৰ উইক আছে, কোনকেইটা ছাবজেক্টত আমাৰ ষ্ট্ৰং আছে, টেষ্ট ছিৰিজটো সেইকাৰণে আমাৰ ইম্পৰ্টেণ্ট হৈ পৰে। ঠিক আছে, সেইকাৰণে ডেট ইজ এ টেষ্ট ছিৰিজ। আৰু ৱাইত কি হ'ব, কি কৰিব টেষ্ট ছিৰিজে আমাৰ আল্টিমেটলি এটা বস্তুটো হ'ল যে আমাৰ একুৰেচি বুলি যিটো কয়, একুৰেচিটো বৃদ্ধি কৰিব, লগতে আমাৰ কনফিডেঞ্চটো বিল্ড কৰিব। ঠিক আছে, কনফিডেঞ্চটো বিল্ড কৰিব যে আমি ভালদৰে কনফিডেণ্টলি পৰীক্ষাটোত এপিয়াৰ হ'ব পাৰোঁ। দেন ৱেন ইজ এগেইন ভেৰি ইম্পৰ্টেণ্ট, যে কেতিয়া আমি টেষ্ট ছিৰিজ দিব লাগে। গতিকে টেষ্ট ছিৰিজ দিয়াৰ কথাটো হ'ল, টেষ্ট ছিৰিজ আপুনি তেতিয়া দিব পাৰে যেতিয়া আপুনি ফাণ্ডামেণ্টেল বা ফাউণ্ডেশ্যনেল যিখিনি বস্তু, ষ্টেণ্ডাৰ্ড বুকছখিনি বোলে পঢ়িছে। ঠিক আছে, ষ্টেণ্ডাৰ্ড বুকছ পঢ়িছে,
ষ্টেণ্ডাৰ্ড বুকছ পঢ়িছে, আপুনি যিখিনি অভাৰঅল চিলেবাছ হয় অলপমান মানে ফিনিছ কৰিছে, কিন্তু আপুনি বোলে ষ্টাৰ্টহে কৰিছে জাষ্ট, আপুনি NCERT পঢ়িছে, তেতিয়া টেষ্ট চিৰিজ দিয়াটো বৰ এটা ভাল নহ'ব, অলপমান পঢ়া শুনা কৰি আপুনি টেষ্ট চিৰিজত এপিয়াৰ হ'ব পাৰে, ঠিক আছে, টেষ্ট চিৰিজত এপিয়াৰ হ'ব পাৰে, সেইটো হৈছে মেইন কথাটো। আৰু বাকী যদি আপুনি অলৰেডি ইফ ইউ আৰ ইন দ্য ষ্টেজ যে আপুনি নিজৰ পঢ়াখিনি ফিনিছ কৰিলে, তেতিয়া সেইটো এটা ভাল টাইম হয় টেষ্ট চিৰিজ এটা জইন কৰাটো। তাৰপিছত আহিলে হাউটো হৈছে যে টেষ্ট চিৰিজ এটা আমি কেনেকৈ এপিয়াৰ কৰিব, সেই বস্তুটো হ'ল যে মূল কথাটো টেষ্ট চিৰিজ এটা একদম বহুত বেছি অবজেক্টিভলি এপিয়াৰ কৰিব লাগে। অবজেক্টিভলি মানে কি হয় যে আমি বৰ বেছি কিছুমান কথা ভাবোঁ নহয় টেষ্ট চিৰিজ এটা দিওঁতে, আমি মাৰ্কছৰ কথা সিমান ভাবিব নালাগে। অবভিয়াছলি মাৰ্কছৰ কথা ভাবিব লাগিব, যদি বহুত বেছি কম মাৰ্কছ আহি থাকে টেষ্ট চিৰিজ এটাত, বহুত একদম ল' আহি থাকে, তেতিয়া সেইটো এটা চিন্তনীয় বিষয় হয়। কিন্তু অভাৰঅল আমি এনেকুৱা ধৰণৰ বা কম্পিটিশ্যন যে কৰে বহুতে, কম্পিটিশ্যন কৰিব নালাগে টেষ্ট চিৰিজত, ঠিক আছে, কম্পিটিশ্যন কৰিব নালাগে। দেন টেষ্ট চিৰিজটোৰ পৰা কি কৰিব লাগে, আৱাৰ মেইন গ'ল ইজ টু ইম্প্ৰুভমেণ্ট আমাৰ যাতে হয়, যিকেইটা আমাৰ উইক এৰিয়াজ আছে, আৰু তাৰ লগতে কি হয় যে প্ৰেক্টিছটো কি হয়, যিটো এতিয়া টেষ্ট চিৰিজত আপুনি কিবা এটা কুৱেশ্যন যদি ভুল কৰে, সেইটো যদি আপুনি ভালকৈ ৰিভাইজ কৰে পিছত, তেতিয়া সেইটো ভুলটো আকৌ মেইন পৰীক্ষাটোত হোৱাৰ যিটো চান্স বা প্ৰবেবিলিটি, সেইটো কমি যাব বহুত, ঠিক আছে। চ' ডেট ইজ দ্য মেইন থিং। তাৰ লগতে কি হয় যে এটা বস্তু আছে নহয় এপ্টিটিউড বুলি, প্ৰিলিমছৰ এপ্টিটিউড বুলি, এই কিৱৰ্ডটো খুবেই আহিছে আজিকালি, আহিবলৈ লৈছে। আগতে নাছিলে, কাৰণ আগতে ডাইৰেক্ট কুৱেশ্যন সোধে, আজিকালি যিহেতু কুৱেশ্যনবোৰ এনালিটিকেল হয়, গতিকে সেই এপ্টিটিউডটো ডেভেলপ কৰাত কিন্তু টেষ্ট চিৰিজে সহায় কৰিব। অলৰাইট, দেন এই কুৱেশ্যনটো খুবেই মানে সোধা যায়, এইটো কমন এটা কুৱেশ্যন হৈছে, টেষ্ট চিৰিজৰ কুৱেশ্যন কমন পৰিবনে নপৰে, ঠিক আছে। তেতিয়া কথাটো কি হয় যে টেষ্ট চিৰিজৰ কুৱেশ্যন কমন পৰিবনে নপৰে সোধাটো অকণমান এটা মানে বৰ এটা ভাল কুৱেশ্যন নহয়, কাৰণ টেষ্ট চিৰিজ এটাৰ পৰা ডাইৰেক্ট কেতিয়াও কুৱেশ্যন এটা কমন পৰিব নোৱাৰে, মানে একজেক্ট, ঠিক আছে, যিটো একজেক্ট বুলি কয়, একজেক্ট ছেম টু ছেম কেতিয়াও পৰিব নোৱাৰে, বা পৰাৰ চান্সটো কম থাকে। কিন্তু কি কৰিব পাৰে, কমন পৰিব পাৰে কি হয় যে টেকনিক্সবোৰ, ঠিক আছে, কুৱেশ্যনবোৰ যিবোৰ হয়, কুৱেশ্যনবোৰ সোধাৰ প্ৰায় বৰ বেছি নাই, প্ৰায় 10-15টামান 10 to 15 টাইপছ আছে, বেলেগ বেলেগ টাইপৰ কুৱেশ্যন সোধা হয়। এতিয়া প্ৰিলিমছত যদি চাই ভালকৈ এনালাইজ কৰে, সেইবোৰ আমি এনালাইজ কৰিছোঁ, APSCৰ কুৱেশ্যনবোৰে হওক বা UPSCৰ কুৱেশ্যনবোৰে হওক, APSCৰ কুৱেশ্যনবোৰে হওক বা UPSCৰ কুৱেশ্যনবোৰে হওক, কেইটামান 10-15টামান টাইপ আছে। সেই টাইপবোৰ আমি গম পাম টেষ্ট চিৰিজ দিলে, কোনটো টাইপৰ বেছি সোধে, কোনটো টাইপত আমাৰ একুৰেচি কম হয়, ঠিক আছে, কোনটো টাইপত একুৰেচি কম হয়, কোনটোত আমাৰ সঘনাই ভুল হয়, কোনটো টাইপত আমাৰ নলেজ, ঠিক আছে, যিটো নলেজ হয় সেইটো কম থাকিলেও আমি ভালকৈ কৰিব পাৰোঁ। গতিকে সেই বস্তুবোৰ মেইনলি কমন পৰিব পাৰে টেষ্ট চিৰিজৰ পৰা, কিন্তু ডাইৰেক্ট একজেক্ট কুৱেশ্যনটো কমন পৰাৰ চান্স খুবেই কম থাকে। তাৰপিছত আৰু কি কমন পৰিব পাৰে, থিমছ কমন পৰিব পাৰে, ঠিক আছে, থিমছ কমন পৰিব পাৰে। থিম মানে কি হ'ল, এতিয়া বোলে কিবা এটা সুধিলে টেষ্ট চিৰিজত বুদ্ধিজিমৰ কিবা সুধিলে, বুদ্ধিজিম বা জৈনিজিম সুধিলে, সেইটো আমাৰ অৰিজিনেল এক্সামিনেশ্যনত সেই থিমটোৰ পৰা কমন পৰিব পাৰে। গতিকে আমি সেইখিনি যিখিনি আমি টেষ্ট চিৰিজৰ পৰা নলেজখিনি বা ইনফৰ্মেশ্যনখিনি ল'লোঁ, সেই ইনফৰ্মেশ্যনখিনি আমি ইউজ কৰি পেলাই অৰিজিনেল এক্সামত সেইটো আমি ছল্ভ কৰিব পাৰোঁ শুদ্ধকৈ। তাৰ লগতে কেতিয়াবা কি হয়, কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান টপিক, ঠিক আছে, ব্ৰড টপিক বা হয় তেনেকৈ ইনফৰ্মেশ্যন বা ডেটা, সেইবোৰ কমন পৰা দেখা যায়। এতিয়া টেষ্ট চিৰিজৰ মেইন কথাটো হ'ল যে ছেম টু ছেম যিটো কমন পৰা ছেম টু ছেম যিটো কমন পৰা যিটো আইডিয়াটো হয়, ছেম টু ছেম কমন পৰা আইডিয়াটো কি হয়, এইটো ছেকেণ্ডাৰী হ'ব লাগে। এইটো ছেকেণ্ডাৰী হ'ব লাগে যে আপুনি টেষ্ট চিৰিজটো কৰিলে, টেষ্টটো দিলে, তাৰপিছত আপুনি ৰিভাইজ কৰিলে টেষ্টখিনি, আপুনি যিখিনি গেপ আছে বুলি ভাবিলে সেইখিনি ঠিক কৰিলে, আৰু তাৰ পিছতো আপোনাৰ বোলে মেইন পৰীক্ষাত বোলে কি আছে 10-15টা বা 20টা আপুনি তাৰ পৰা কমন পৰি গ'ল, ডাইৰেক্ট পৰি গ'ল, ডেট উইল বি এ ছেকেণ্ডাৰী, মানে সেইটো যিটো আমি কওঁ বোনাছ। চ' তেনেকৈ ধৰিব লাগে। কিন্তু মেইন আইডিয়াটো হ'ব লাগে টেষ্ট চিৰিজৰ যে কুৱেশ্যন বা যিবোৰ মানে হেৰিবোৰ হয়, তাৰ ইনফৰ্মেশ্যন হয়, সেইবোৰ মুখস্থ কৰা নহয়, সেইবোৰ এনালাইজ কৰি পেলাই নিজৰ MCQ ছলভিং একুৰেচিটো বা এপ্টিটিউডটো ডেভেলপ কৰা, ঠিক আছে, বা যিটো MCQ ছলভিং পাৱাৰ হয় সেইটো ডেভেলপ কৰা। এতিয়া আল্টিমেটলি কি হয়, টেষ্ট চিৰিজে এইকেইটা বস্তু কৰে যে আপোনাৰ কুৱেশ্যন পেটাৰ্ণকেইটা আপুনি বুজি পাই যাব। টেষ্ট চিৰিজটো যেতিয়া আপুনি কৰিব, কুৱেশ্যন পেটাৰ্ণবোৰ বৰ ধুনীয়াকৈ বুজি পাই যাব যে কেনেকৈ কুৱেশ্যন সুধিছে, ঠিক আছে। কাৰণ টেষ্ট চিৰিজবোৰ কি হয়, টেষ্ট চিৰিজবোৰত এইটো বস্তু এতিয়া বেলেগৰ নাজানো, বাট আমাৰ এইটো ক'ব পাৰোঁ, আমাৰ যিবোৰ টেষ্ট চিৰিজ চলি আছে, যে APSCয়ে যেনেকৈ কুৱেশ্যন সুধিছে, APSCয়ে যেনেকৈ কুৱেশ্যন সুধিছে, তেনেকুৱা ধৰণে সেই পেটাৰ্ণবোৰ ছেম ফ'ল' কৰিবলৈ চেষ্টা কৰা হয়, ঠিক আছে। আৰু লগতে টেষ্ট চিৰিজটো কি হয়, টেষ্ট চিৰিজটো যদি আপুনি ফুল লেংথ টেষ্ট দিয়ে, ঠিক আছে, ফুল লেংথ যিটো টেষ্ট, মানে যিটো একজেক্ট APSCয়ে যেনেকৈ আপোনাৰ ৰিয়েল টাইম এক্সামিনেশ্যনত সুধিব বা এখন দিব পেপাৰ, তেনেকুৱা একজেক্ট যদি আপুনি টেষ্ট দিয়ে, তেতিয়া কি হ'ব, তেতিয়া ফুল লেংথ টেষ্ট দিলে সেই ৰিয়েল টাইম প্ৰেক্টিছ হ'ব। আপুনি গম পাব যে আপোনাৰ কোনখিনি টাইমত টাইম মেনেজমেণ্টটো হৈছেনে নাই, আপুনি ইয়াত কি হয়, প্ৰিলিমছত আমাৰ 2 hours টাইম থাকে পেপাৰখন কৰিবলৈ। এতিয়া 2 hours অৰ্থাৎ 120 minutesত আপোনাৰ হৈছেনে নাই, আপোনাৰ এটা কুৱেশ্যন কৰোঁতে কিমান টাইম লাগিছে, মিনিট লাগিছে, ঠিক আছে, সেই সকলোখিনি টাইম মেনেজমেণ্টটো পচিবল হয়। তাৰ লগতে ভেলু এডিশ্যন হয়। ভেলু এডিশ্যন টপিকৰ কেনেকৈ হয় যে এনেকুৱা ধৰণৰ হয়
যে আপুনি টপিক এটা কৰিলে, এটা কথা কৈ দিলোঁ যে আপুনি ফাণ্ডামেণ্টেল ৰাইট, ঠিক আছে, মৌলিক অধিকাৰৰ আপুনি টপিকটো পঢ়িলে, টেষ্ট দিলে, কিন্তু আপোনাৰ কিতাপখনত কিছুমান বস্তু থাকি গ'ল বোলে পঢ়িবলৈ, বা কিছুমান নতুনকৈ এড হৈছে, বা কিছুমান কাৰেণ্ট এফেয়াৰ্ছ বা কাৰেণ্ট এটা ডেভেলপমেণ্ট চলি আছে যিটো আপুনি চোৱা নাছিলে, তেতিয়া টেষ্ট চিৰিজত আপুনি কুৱেশ্যন এটা দিলে, কুৱেশ্যনটো আপোনাৰ ভুল হৈ গ'ল নাজানে কাৰণে, তাৰ এতিয়া সেইটো কি হ'ব, সেইটো আপুনি নোটছত ভৰাব লাগিব, বা আপুনি সেইটো এক্সট্ৰাকৈ লিখি পেলাব লাগিব, বা সেইটো আপুনি ভালকৈ পঢ়ি মুখস্থ কৰিব লাগিব, তেতিয়া কি হ'ব, সেইটো ভেলু এডিশ্যন হৈ যাব, সেইটো আপুনি ৰিয়েল এক্সামিনেশ্যনত পাহৰি নাযাব। আৰু অভাৰঅল এই গোটেইকেইটা বস্তুৰ বা টেষ্ট চিৰিজৰ সেইখিনিৰ পৰা কিউমুলেশ্যন হৈ কি হ'ব, আপোনাৰ এটা কনফিডেণ্ট মাইণ্ডছেট গঢ় লৈ উঠিব। সেই প্ৰিলিমছৰ কথাটো কি হয়, প্ৰিলিমছত সেই কনফিডেন্সটো বা আত্মবিশ্বাসটো অতি জৰুৰী হয়, যে আপুনি কোনটো, বহুতৰ মানে এইটো এছপাইৰেণ্টৰ এইটো আমি প্ৰব্লেম শুনো যে আমি বস্তুটোতো মানে অলপ জানো, 40-50% আমি কুৱেশ্যনটোৰ আনচাৰ জানো, কিন্তু কনফিডেন্সটো নোহোৱাৰ কাৰণে আমি এটা বেলেগ এটা অপশ্যন দি দিওঁ আৰু আল্টিমেটলি ভুল হয়। এই প্ৰিলিমছত এই বস্তুটো ইভেন বহুত UPSC টপাৰেও, তেওঁলোকৰ যদি আপুনি টপাৰ ষ্টকবোৰ চাই, তেওঁলোকে ক'ব যে এটা গাট ফিলিং এটা আহি যায়, গাট ফিলিং বুলি যে যিটো কওঁ আমাৰ, যে মানে কনফিডেন্সেই হয় সেইটো একচুৱেলি, যে এইটো মোৰ আহিছে, 6 চেন্স টাইপৰ আহিছে, যে ফিল এটা আহিছে যে এইটো শুদ্ধ হয়, সেইটো ক'ৰ পৰা আহিব, সেইটো এইখিনি বস্তু যেতিয়া কৰিব তাৰ পৰাহে আহিব, ঠিক আছে। এইটো এনেকুৱা নহয় মানে লাক টাইপৰ নহয় যে আপুনি লাকত মানে হৈ গৈছে সেইটো কুৱেশ্যনটো, সেইটো সেই এইখিনি প্ৰেক্টিচখিনি কৰাৰ পিছত সেই কনফিডেণ্ট মাইণ্ডছেটটো বনিব, তেতিয়া আপোনাৰ কনফিডেন্সটো যেতিয়াই বাঢ়িব, তাৰ ফলত পেপাৰখনত মাৰ্কছ 10, 20, 30 মাৰ্কছলৈকে ইনক্ৰিজমেণ্ট এটা আহিব, ঠিক আছে। না কামিং টু দিছ এই ক্ৰিটিকেল ইভালুৱেশ্যন, যে আমি এটা সমালোচনাত্মক বিশ্লেষণ এটা কৰিম টেষ্ট চিৰিজৰ ওপৰত। মানে ইয়াত মই বেলেগ বেলেগ টাইপৰ যিবোৰ টেষ্ট চিৰিজ আছে, মানে আমাৰ মাৰ্কেটতে উপলব্ধ আছে, বা যিখিনি এতিয়ালৈকে আমি নিজে এনালাইজ কৰি পাই আহিছোঁ, তাৰ পৰা আমি কোনবোৰ ইউজ কৰিলে বেছি ভাল হয় সেইটো এটা চাম। একদম ফাৰ্ষ্ট বস্তুটো হৈছে যে ভেৰি ডিফিকাল্ট টেষ্ট চিৰিজ। এতিয়া টেষ্ট চিৰিজ বুলি ক'লে এইটো একদম মানে মই বৰ এটা ছাপোৰ্ট নকৰোঁ, বা আইডিয়াটো ইমান এটা ভাল নহয় যে টেষ্ট চিৰিজটো বহুত বেছি টান হ'ব লাগে, ঠিক আছে। বহুত বেছি টান হ'ব নালাগে টেষ্ট চিৰিজটো, কাৰণ APSCয়েও যিটো আমাৰ এক্সামিনেশ্যন বনায়, APSCয়ে যদি কুৱেশ্যন পেপাৰখন UPSC সমানেই টান কৰে, ঠিক আছে, UPSC সমানেই টান কৰিলেহেঁতেন, এতিয়া যদি CSETখন কৰিলেহেঁতেন, তেতিয়া জানো সেই আমাৰ কি হয় 3500 ষ্টুডেণ্টে জানো পাছ কৰিলেহেঁতেন? কেতিয়াও নকৰে, ঠিক আছে, কাৰণ অসমৰ পৰা UPSCত কিমান কৰে, মেক্স টু মেক্স 100 ষ্টুডেণ্টে প্ৰিলিমছ পাছ কৰে, গতিকে সিমান বেছি ডিফিকাল্ট হোৱাৰ প্ৰয়োজন নাই, একদম লজিকেলি যদি আমি চাওঁ, গতিকে সেইটো হ'ব নালাগে। বহুত বেছি ডিফিকাল্ট হ'লে কি হয়, লাইক এইটো হ'ব নালাগে যে এছপাইৰেণ্ট এজনৰ মাইণ্ডছেটটো এনেকুৱা বা এটিটিউডটো এনেকুৱা হৈ যাব নালাগে যে তুমছে না হৈ পায়েগা কাইণ্ড অফ, মানে এই বস্তুটো হৈ গ'লে কি হয়, কেণ্ডিডেট এজনৰ যদি বা এছপাইৰেণ্ট এজনৰ যদি সেই কনফিডেন্সটো কমি যায়, সেইটোৰ কিন্তু এফেক্টটো পৰীক্ষাত গৈ পৰেগৈ। কনফিডেন্সটো বিল্ড আপহে হ'ব লাগে একদম, মানে বহুত বেছি সেইকাৰণে টাফ হ'ব নালাগে। টেষ্ট চিৰিজ এটা বহুত ডিফিকাল্ট হ'লে সেইটো আই ডোণ্ট থিংক ছ' ডেট ইজ এ ভেৰি গুড টেষ্ট চিৰিজ। ইমান ভাল টেষ্ট চিৰিজ বুলি মই নকওঁ, বহুত যদি টান হয়। কাৰণ কথাটো কি হ'ল যে টান মানে কি হয়, টান মানে টেষ্ট চিৰিজ এটা টান মানে এনেকুৱা ধৰণে আহে বস্তুবোৰ যে কি হয় আণ্ডাৰ দ্য ছান যি টি বস্তু সোধা নিচিনা হয়, সেইটো হ'ব নালাগে আল্টিমেটলি, ঠিক আছে। কাৰণ সিমানখিনি বস্তু মানুহ এজনৰ পঢ়াৰ স্পেক্ট্ৰামটো বা স্ক'পটো সিমান নাথাকে প্ৰিপেৰেশ্যন কৰোঁতে প্ৰিলিমছৰ, গতিকে আৰু APSCয়েও কি হয়, APSCয়েও আণ্ডাৰ দি ছান কিন্তু নুসুধে তেনেকুৱা। অবভিয়াছলি 10টামান কুৱেশ্যন তেনেকুৱা সুধিব যিবোৰ কুৱেশ্যন বহুত টান হয়, কিন্তু সেই 10টা কুৱেশ্যন কেতিয়াবা কি হয় এৰিবলৈকে থাকে, কিন্তু যদি পেপাৰখনৰ 70টা 80টা কুৱেশ্যনেই বহুত বেছি টান হয়, সেইখিনি ইভেন যদি সেই কুৱেশ্যনখিনি এনালাইজো কৰা হয় বা সেইখিনি পঢ়া হয়, আৰু তেনেকৈ টেষ্ট চিৰিজবোৰত কি হয় প্ৰায় 20টা 30টালৈকে টেষ্ট থাকে, সিমানখিনি যদি কৰা হয় আল্টিমেটলি ষ্টুডেণ্টজন মিছগাইড হোৱাৰহে চান্স থাকে। আৰু সেই কনফিডেন্সটো বহুত বেছি ইম্পৰ্টেণ্ট ৰ'ল প্লে কৰে। দেয়াৰফৰ আই উইল নট চে ভেৰি ডিফিকাল্ট টেষ্ট চিৰিজ ইজ এ গুড টেষ্ট চিৰিজ, ঠিক আছে। তাৰপিছত আহিলে মডাৰেট লেভেল টেষ্ট চিৰিজ। মডাৰেট লেভেল টেষ্ট চিৰিজটো কি হয়, আই থিংক ইট উইল বি দ্য বেষ্ট। মডাৰেট লেভেল হ'ব আপোনাৰ APSC নিচিনা হয়, কাৰণ APSC এতিয়াও মানে সিমান টাফ বুলি ক'ব নোৱাৰি, মডাৰেট লেভেলতে আছে এটা, মানে যদি আমি কি কৰোঁ ৰেফাৰেঞ্চটো কিন্তু আমাৰ UPSC হয়, UPSCৰ লগত আমি যদি চাওঁ, ঠিক আছে। গতিকে সেইটো এটা ভাল টেষ্ট চিৰিজ হ'ব পাৰে মডাৰেট লেভেলৰ। আৰু সেই মডাৰেট লেভেলৰ টেষ্ট চিৰিজটোৱে কি হ'ব, এটাটো বস্তুটো হ'ব যে কিছুমান বস্তু যদি আপুনি ভালকৈ মানে হাৰ্ডৱৰ্কলি প্ৰিপেয়াৰ নকৰে মাৰ্কছ কম পাব, আৰু যদি ভালকৈ প্ৰিপেয়াৰ কৰে মাৰ্কছটো ভাল আহিব। ইট উইল বিল্ড দ্য কনফিডেন্স, ঠিক আছে, বিল্ড দ্য কনফিডেন্স, সেইখিনি কাম কৰিব। তাৰপৰা ভেৰি ইজি টেষ্ট চিৰিজ, বৰ বেছি ইমানো ইজি হ'ব নালাগে। বোলে আপুনি টেষ্টটো দিছে 200 আউট অফ বোলে 120 130 সিমান পাই আছে, মানে সেইটো মানে কি হয় টেষ্ট চিৰিজটো বহুত ইজি হয় ইমান যদি কোনোবাই স্ক'ৰ কৰি আছে, ঠিক আছে। গতিকে আপুনি ইউ শ্বুড লুক ইন টু ইয়'ৰ টেষ্ট চিৰিজ। মানে আল্টিমেটলি টেষ্ট চিৰিজটোত কি হ'ব লাগে, এটা মডাৰেট মাৰ্কছ যদি পাই থাকে, তেতিয়া এটাটো হ'ল যে আপোনাৰ মানে পঢ়ি থাকিবলৈ বা সেইটো কৰিবলৈ এটা ডাউট এটা আহি থাকিব, আৰু সেইকাৰণে আপুনি পঢ়িব ভয়টোতে, ঠিক আছে। আৰু ইম্প্ৰুভ কৰিবলৈ এটা স্ক'প থাকে, আৰু যেতিয়া আপুনি পঢ়ে মডাৰেট লেভেলৰ সেই টেষ্ট চিৰিজটোত, যিটো APSCৰ মানে বেষ্ট হেৰিয়ত বনোৱা হয়, APSC বেষ্ট কুৱেশ্যনৰ ভিত্তিত, সেইটোৱে আল্টিমেটলি ইম্প্ৰুভমেণ্ট এটা কৰে। আৰু বৰ বেছি ইজি বা বৰ বেছি টানটো বৰ এটা ভাল নহ'ব, ঠিক আছে।
দেন আহিলে কি ছাবজেক্ট বেছ টেষ্ট চিৰিজ, এইটো এটা আকৌ এটা ডাউট এটা আছে বহুতৰ মাজত, আৰু বহুতে মানে এইটো বস্তুত বহুত টাইম ৱেষ্ট কৰে। গতিকে মই এইটোত কি ক'ম, দ্য পাৰফেক্ট ষ্ট্ৰেটেজি উড বি ছাবজেক্ট বেছ টেষ্ট চিৰিজ যদি আপুনি দিয়ে। আল্টিমেটলি ছাবজেক্ট বেছ টেষ্ট চিৰিজ দিয়াৰ বৰ এটা মানে লাভ নাথাকে, কিন্তু কেইটামান ছাবজেক্টত দিলে কিন্তু লাভ এটা হ'ব। এতিয়া ছাবজেক্টকেইটা কি হয়, একদম মেইন ছাবজেক্টটো হৈছে ছাবজেক্ট বেছ যদি টেষ্ট চিৰিজ দিব খোজে ডেট উইল বি পলিটি, ঠিক আছে। পলিটিৰ যদি ছাবজেক্ট বেছ টেষ্ট চিৰিজ দিয়ে ভাল হ'ব। দেন আছামৰো ছাবজেক্ট বেছ টেষ্ট চিৰিজ দিব পাৰে, ঠিক আছে। আৰু যদি ইয়াৰ লগতে মানে দিয়ে তেনেকৈ কাৰেণ্ট এফেয়াৰ্ছো দিব পাৰে, বাট আল্টিমেটলি কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ চব টেষ্টতে ফুল লেংথ টেষ্টতে কাৰেণ্ট এফেয়াৰ্ছৰ এটা হেৰি থাকে। গতিকে সেইখিনি হয়, কিন্তু গোটেই ছাবজেক্টবোৰত যদি আপুনি ছাবজেক্ট বেছ টেষ্ট চিৰিজ দি থাকে, আই উইল চে যে ডেট উইড নট বি এ ভেৰি গুড এপ্ৰ'চ, ঠিক আছে। এতিয়া কিছুমান ছাবজেক্ট থাকে, এনচাইন হিষ্ট্ৰী ছাবজেক্ট বেছ টেষ্ট চিৰিজ, মেডিয়েভেল হিষ্ট্ৰী ছাবজেক্ট বেছ টেষ্ট চিৰিজ, ছায়েন্স এণ্ড টেকন'লজি ছাবজেক্ট বেছ টেষ্ট চিৰিজ, মানে যিবোৰ টপিকৰ পৰা, যিবোৰ ছাবজেক্টৰ পৰা কুৱেশ্যনৰ পৰিমাণটো বহুতো কম বা বহুত কম আহে বা সীমিত, আৰু বহুত কিছুমানত বহুত বেছি টাফে আহে, যিবোৰ কেতিয়াবা আমি এৰিবও লগা হয়। গতিকে তাত কি হয়, তাত ছাবজেক্ট বেছ টেষ্ট চিৰিজ দিলে বৰ এটা লাভৱান নহয়, তাতকৈ ফুল লেংথ টেষ্ট দিয়াই ভাল। কিন্তু এইকেইটা ছাবজেক্টত পলিটি, আছাম, এইকেইটাত আমি ছাবজেক্ট বেছ টেষ্ট চিৰিজ দিব পাৰোঁ। তাৰপিছত লাষ্ট বাট নট দ্য লিষ্ট, যে অথেণ্টিচিটিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় টেষ্ট চিৰিজ এটাত। অথেণ্টিচিটি মানে কি, যে টেষ্টটো বনাইছে কোনে, ঠিক আছে, টেষ্টটো কোনে বনাইছে। এতিয়া টেষ্টটো কি হয়, এতিয়া মানে টেষ্টটোতো আল্টিমেটলি যদি কোনোবা এনেকুৱা মানুহে বনায় যে যাৰ সেই সম্পৰ্কে ৰিয়েল টাইম এক্সপিৰিয়েঞ্চ আছে, এক্সপাৰ্টাইজ আছে। এক্সপাৰ্টাইজ মানে কি হয়, আল্টিমেটলি যিয়ে এক্সামটো এনালাইজ কৰিছে বা যিয়ে সেই এক্সামটো ষ্টেজ অফ এক্সামিনেশ্যনটো পাছ কৰিছে। গতিকে সেই অথেণ্টিচিটিটো এটা বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নহ'লে কি হ'ব, যদি সেই ৰিয়েল টাইম এক্সপিৰিয়েঞ্চটো নাথাকে, তেতিয়া সেই টেষ্ট চিৰিজটো কিন্তু অলপমান বেলেগ টাইপৰ কেতিয়াবা হৈ যায়। কাৰণ টেষ্ট চিৰিজটোত বৰ বেছি টানো হ'ব নালাগে, বৰ ইজিও হ'ব নালাগে। সেই যিখিনি APSCয়ে বা APSCয়ে যিখিনি টাইপত, APSCয়ে যিখিনি 10-15টা টাইপত কুৱেশ্যন সোধে, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ হ'লে ভাল হয়। এতিয়া বহুত টেষ্ট চিৰিজত দেখা পোৱা যায় যে গোটেই কুৱেশ্যনবোৰ কি হয়, গোটেইবোৰ কুৱেশ্যন ষ্টেটমেণ্ট বুলি ক'লে চব ষ্টেটমেণ্ট বেছেই হৈ যায়, যে এটা দুটা তিনিটা তেনেকৈ 1 2 3 ষ্টেটমেণ্ট থাকিব, তাৰপিছত হেৰি হৈ যাব। কিন্তু APSCয়ে গোটেইখিনি কুৱেশ্যন ষ্টেটমেণ্টতে নুসুধে, APSCয়ে 10টামান টাইপত কুৱেশ্যন সোধে। গতিকে সেই সকলোবোৰ টাইপৰ এটা সমান বেলেঞ্চলি থাকিব লাগিব। এইবোৰ কি হয়, এইবোৰ যদিহে যিয়ে বনাইছে সেই বনোৱা মানুহজনৰ এক্সপাৰ্টাইজ থাকে, তেতিয়াহে সেই বস্তুটো বেছি কামত আহিব। গতিকে ডেট ইজ দ্য অথেণ্টিচিটি, ঠিক আছে। সেইটো আপোনালোকে নিজে চাই ল'ব লাগিব, কাৰণ উই আৰ ন' ওৱান টু মানে কমেণ্ট অন আদাৰ্ছ টেষ্ট চিৰিজ। গতিকে সেইটো নিজে চাই ল'ব লাগিব ৰেচনেলি, যে অথেণ্টিক হয় নে নহয় বস্তুটো। কাৰণ অথেণ্টিক নহ'লে আল্টিমেটলি কি হ'ব, যে বৰ এটা বিশেষ লাভ নহ'ব। না কামিং টু দ্য টেষ্ট চিৰিজ, যে আমি মাইণ্ড মেপ এডুকেশ্যনে আপোনালোকক কেনেকৈ হেল্প কৰিব পাৰোঁ। আমাৰ এটা টেষ্ট চিৰিজ আমি 2025ত এটা লঞ্চ কৰিছিলোঁ, অনুশীলন বুলি। আৰু সেই টেষ্ট চিৰিজটোৰ ফলত কি হৈছিলে, সেই টেষ্ট চিৰিজটো আমি কৰিছিলোঁ 10টা ফুল লেংথ টেষ্ট আছিলে। আমাৰ কোনো ছাবজেক্ট বেছ তেনেকুৱা টেষ্ট নাছিলে। 7টা আছিলে কমপ্লিট GS পেপাৰ, মানে কি হয় যে APSCৰ যিটো অভাৰঅল পেপাৰখিনিৰ নিচিনা তেনেকুৱা আছিলে, আৰু 3টা আছিলে কমপ্লিট আছাম বেছ পেপাৰ। আৰু এই আমাৰ পেপাৰখিনি যিখিনি কৈছিলোঁ, দিজ ৱেৰ অথেণ্টিক টেষ্ট চিৰিজ। অথেণ্টিক মানে কি হয়, এই টেষ্ট চিৰিজটো গৌৰৱ ছাৰ এণ্ড মি আমি বনাইছোঁ, গৌৰৱ ছাৰ এণ্ড মি, আৰু উই হেভ অল ক্লিয়াৰ্ড APSC প্ৰিলিমছ মাল্টিপল টাইমছ, ঠিক আছে, তাকো উইথ 100+ মাৰ্কছ। গতিকে আমাৰ সেইখিনি এক্সপাৰ্টাইজ আছে বুলি অলপ বছৰ বুলি ভাবোঁ। দেন এই টেষ্ট চিৰিজখিনি যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয় APSCৰ, সেইখিনিৰ ওপৰত বেছ কৰি বনোৱা হৈছে। আৰু লগতে যিখিনি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন, ঠিক আছে, APSCৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনবোৰো হৈ থাকে ন, সেই ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনবোৰ কিছুমান যিবোৰ কুৱেশ্যন APSCৰ লগত সংগতি থকা বা কাইণ্ড অফ ৰিলেটেড, তেনেকুৱাৰ পৰা এইখিনি কৰা হৈছে, ঠিক আছে। গতিকে সেইটো লাষ্ট টাইম 2025ৰ যিটো মানে ৰিচেণ্টলি ৰিজাল্টটো দিলে 2025ৰ, এনেকুৱা বহুতো আমাৰ ষ্টুডেণ্ট আছে যি আমাৰ লগত প্ৰথমৰ পৰা জড়িত আছিলে ডাইৰেক্টলি। তেওঁলোকে কৈছে যে তেওঁলোকৰ প্ৰিলিমছ ক্লিয়াৰ কৰা মূলতে অনুশীলন টেষ্ট চিৰিজটো যিটো হয়, ইয়াৰ সেই প্ৰেক্টিছটো আছিলে, যে যিটো এপ্টিটিউড ডেভেলপমেণ্ট, সেইটোত এই টেষ্ট চিৰিজটোৱে যথেষ্ট হেল্প কৰিছিলে। আমি পিছৰ হেৰিবোৰতো কিছুমান এনেকুৱা ভিডিঅ' লৈ আনিম, যিবোৰ যোৱাবাৰ মই আনিছিলোঁ 2025ত, যে আমি কেনেকৈ কুৱেশ্যন ছল্ভ কৰিব লাগে, আমাৰ টেষ্ট চিৰিজটো আমি কেনেকৈ ভালকৈ ইউজ কৰিব লাগে, আমি এটা কুৱেশ্যন আমি কেনেকৈ বেলেগ বেলেগ ট্ৰিক ইউজ কৰিব পাৰোঁ, সেইবোৰ বস্তু আমি আনিম, ঠিক আছে। গতিকে আপোনালোকে যদি এই টেষ্ট চিৰিজটো সম্পৰ্কে জানিব বিচাৰে, ইউ কেন কানেক্ট ইন দিছ নম্বৰ 8135918443 অৰ 9127387042। ইয়াত আপোনালোকে হোৱাটছএপ কৰিব পাৰে বা কল কৰিব পাৰে, আমাৰ লগত কণ্টেক্ট কৰিব পাৰে এইখিনি সম্পৰ্কে জানিব যদি খোজে, ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। আকৌ এগেইন ক'ম, বৰ বেছি এইবোৰ নটিফিকেশ্যন, কোড অফ কণ্ডাক্ট, ইলেকশ্যন, সেইবোৰ কথা ভাবি নাথাকিব। আল্টিমেটলি আপুনি কি হয়, পঢ়াই ৰুৱে পাণ, এদিনীয়ে নিচিন্তা আন বুলি কথা এটা আছে নহয়। এজ এ ষ্টুডেণ্ট বা এজ এ এছপাইৰেণ্ট আপোনালোকে বহুত এতিয়া আমাতকৈ ডাঙৰ থাকিব পাৰে, ঠিক আছে। গতিকে তথাপিও যদি মানে প্ৰিপেয়াৰ কৰিছে, ইউ আৰ এছপাইৰেণ্ট বা ষ্টুডেণ্টে হয় ন, এতিয়া ষ্টুডেণ্টৰ কামটো হৈছে ষ্টাডি। গতিকে আপুনি ষ্টাডি কৰি থাকিব লাগিব, ইৰেছপেক্টিভ অফ হোৱাট এভাৰ হেপেন ছাৰাউণ্ড ইউ, ঠিক আছে। গতিকে সেইখিনি ইমান ভাবি থাকিব নালাগে।
নালাগে কেতিয়া হ'ব কি হ'ব আল্টিমেটলি হোৱাটোতো হৈ যাব ফটককৈ হৈ যাব টাইম আহি যাব আপোনাৰ লাষ্টত কি হ'ব যে প্ৰিপেৰেশ্যনে ভালকৈ নহ'ব গতিকে ইট ইজ দ্য হাই টাইম যে কঁকালত টঙালি বান্ধক প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক আমি আৰু আমাৰ গাইডেঞ্চ এনেকৈ এপিছ'ড লৈ আনিম কিবা থাকিলে সুধিব টেলিগ্ৰামত কণ্টেক্ট কৰিব পাৰে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভালকৈ পঢ়া শুনা কৰি থাকক জয় অসম